হেল্ল' গাইজ, এতিয়া আমি বৰ্তমান ওলাই আছোঁ এফালে যাবলৈ, যিহেতু মানে বৰষুণ দি আছে। বৰষুণৰ পৰা আমি যাব পৰা নাই, ঘৰতে ৰখি থাকিব লগা হৈছে। এতিয়া আমি ৰাস্তাত ৰৈ আছোঁ গোটেইকেইটা ওলাই পিনি। গাড়ীখন আহিমকৈ মানে এতিয়ালৈকে পোৱাহি নাই। টাইমো হৈ গৈছে যিহেতু 2টা বাজিলে। এতিয়া ৰৈ আছোঁ আৰু। হাই কৰি দিয়া বাবু। হাই। এয়া গাড়ী আহি পাই গ'ল, আমি গাড়ীত উঠি লৈছোঁ এতিয়া। আজি মোৰ বাবে এটা বহুত বিশেষ দিন, যিহেতু মই মেচিন এটা ল'বৰ বাবে গৈ আছোঁ। এয়া ফাইনেলি আমি পাই গ'লোঁ। সেই মেচিনটো দাম দৰ মাৰি পিনি এতিয়া গাড়ীত উঠাই লৈছোঁ আৰু। মানে নতুন নহয় বাৰু দেই, ছেকেণ্ড হেণ্ড হয়, হ'লেও মোৰ বাবে মানে বহুত ইম্পৰ্টেণ্ট হয়। এয়া মিচিং ঘৰত ফাৰ্ষ্ট টাইম মই উঠিছোঁ, যিহেতু দিচাংমুখৰ পৰা নিবলৈ আহিছোঁ। এতিয়া আমি যাবৰ বাবে ৰেডি হৈ গ'লোঁ। এতিয়া যাম আৰু লাহেকৈ, যিহেতু সন্ধিয়াও হৈ আহিছে। গাড়ীত মানে বহিবলৈ দিগদাৰ হৈ গৈছে দুইজনী, যিহেতু মানে মেচিনটোৰ মাজত বহাই দিলোঁ যে, সেইবাবে দুইজনী যেনে তেনে কৰি হ'লেও মানে অকণমান জেগা উলিয়াই বহি লৈছোঁ দুইজনী। এতিয়া আমি গৈ আছোঁ ঘৰলৈ বুলি। সন্ধিয়া হৈ গ'ল, কিন্তু ধুনীয়া লাগিছে ৰাস্তাটো, মানে বহুত ভাল লাগিছে। সন্ধিয়া যিমানেই হৈ গৈ আছে হ'লেও ভাল লাগিছে। বতৰটো সেমেকা যে। আজি ভিডিঅ'টো ইমানেই আছিল, আপোনালোকে চাই কেনে পালে জনাব দেই। বাই বাই।